নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। 1 নম্বৰ প্ৰশ্নটো হ'ল, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল, টেলিফোন আলেকজেণ্ডাৰ গ্ৰাহাম বেলে আৱিষ্কাৰ কৰিছিল। 2 নম্বৰ প্ৰশ্নটো হৈছে, পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, পৃথিৱীৰ সৰ্বাধিক ভূমিকম্প হোৱা ঠাইখনৰ নাম হ'ল জাপান। 3 নম্বৰ প্ৰশ্নটো হ'ল, কোনখন সাগৰত জাহাজ চলাচল নকৰে? ইয়াৰ উত্তৰটো হ'ল, চাৰগোজা সাগৰত জাহাজ চলাচল নকৰে। 4 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ ক'ত প্ৰথমে বাৰুদ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ল, পৃথিৱীৰ চীন দেশত প্ৰথমে বাৰুদ আৱিষ্কাৰ হৈছিল। 5 নম্বৰ প্ৰশ্নটো হৈছে, সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, সৰ্বাধিক ভাষালৈ অনুবাদ হোৱা গ্ৰন্থখনৰ নাম হ'ল বাইবেল। 6 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ কোনখন ঠাইত পাগলৰ সংখ্যা আটাইতকৈ বেছি? ইয়াৰ উত্তৰটো হ'ল, পৃথিৱীৰ ভিতৰতে ব্ৰহ্মদেশত আটাইতকৈ পাগলৰ সংখ্যা বেছি। 7 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ সৰ্বাধিক বজ্ৰপাত পৰা ঠাইখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, পৃথিৱীৰ সৰ্বাধিক বজ্ৰপাত পৰা ঠাইখনৰ নাম হ'ল জাভা দ্বীপ। 8 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম বিশ্বযুদ্ধৰ অস্ত্ৰ কি আছিল? ইয়াৰ উত্তৰটো হ'ল, টেংক আছিল প্ৰথম বিশ্বযুদ্ধৰ অস্ত্ৰ। 9 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ প্ৰথম চাহৰ প্ৰচলন ক'ত হৈছিল? ইয়াৰ উত্তৰটো হ'ল, পৃথিৱীৰ প্ৰথম চাহৰ প্ৰচলন চীন দেশত হৈছিল। 10 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ কোন ঠাইত আৰু কিমান চনত প্ৰথম মটৰ দুৰ্ঘটনা হৈছিল? ইয়াৰ উত্তৰটো হ'ল, লণ্ডন চহৰৰ 1896 চনৰ 10 আগষ্টত মটৰ দুৰ্ঘটনা হৈছিল। 11 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, গ্ৰীণলেণ্ড। 12 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বকাপ ফুটবল খেলখন প্ৰথম কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল, বিশ্বকাপ ফুটবল খেলখন মেক্সিকো আৰু ফ্ৰান্সৰ মাজত অনুষ্ঠিত হৈছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল, প্ৰথম ক্ৰিকেট টেষ্ট মেচ কোন কোন দলৰ মাজত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল, প্ৰথম ক্ৰিকেট টেষ্ট মেচ অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছিল। 14 নম্বৰ প্ৰশ্নটো হ'ল, কম্পিউটাৰৰ জনক বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হ'ল, চাৰ্লছ বেবেজক কম্পিউটাৰৰ জনক বুলি কোৱা হয়। 15 নম্বৰ প্ৰশ্নটো হ'ল, নেমুত কি এচিড থাকে? ইয়াৰ উত্তৰটো হ'ল, নেমুত চাইট্ৰিক এচিড থাকে। 16 নম্বৰ প্ৰশ্নটো হ'ল, বিশ্বৰ কোনখন দেশে সৰ্বাধিক কাৰ্বন ডাই অক্সাইডৰ উৎপাদন হয়? ইয়াৰ উত্তৰটো হ'ল, চীন দেশে বিশ্বৰ ভিতৰতে সৰ্বাধিক কাৰ্বন ডাই অক্সাইডৰ উৎপাদন হয়। 17 নম্বৰ প্ৰশ্নটো, মোবাইল ফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল, মাৰ্টিন কুপাৰে মোবাইল ফোন আৱিষ্কাৰ কৰিছিল। 18 নম্বৰ প্ৰশ্নটো হ'ল, কেলকুলেটৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ল, ব্লেজ পাস্কেলে কেলকুলেটৰ আৱিষ্কাৰ কৰিছিল। 19 নম্বৰ প্ৰশ্নটো হ'ল, পৃথিৱীৰ বৃহত্তম চহৰখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, টকিঅ' হৈছে পৃথিৱীৰ বৃহত্তম চহৰ। 20 নম্বৰ প্ৰশ্নটো হ'ল, সৰ্বাধিক জঁপিয়াব পৰা প্ৰাণীবিধৰ নাম কি? ইয়াৰ উত্তৰটো হ'ল, কেংগাৰু হৈছে
সৰ্বাধিক জঁপিয়াব পৰা প্ৰাণী?